হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? মই ভালে আছোঁ। আজি আমাৰ ইয়াতে নেটৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে বাৰে বাৰে কাটি যাই আছে। তাৰ কাৰণে দুখিত। বাৰে বাৰে ডিছকানেক্ট হোৱাৰ কাৰণে চৰি। একচুৱেলি আমাৰ ইয়াতে নেটৰ প্ৰব্লেম চলি আছে বহুত। চ' যদি কাৰোবাৰ কিবা কুৱেশ্যন আছে প্লিজ সুধিব পাৰে। জুবাইৰ হুছেইনে সুধিছে, মোৰ ৱাইফৰ পান কাৰ্ড আছে বাট ভোটাৰ আই ডি কাৰ্ড নাই, আধাৰ এপ্লাই কৰিব পাৰিমনে? আপুনি পাৰিব, যিহেতু পেন কাৰ্ডত আপোনাৰ আই ডি প্ৰুফ হয়। এণ্ড আপোনাৰ যদি ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ডত আপোনাৰ এড্ৰেছ প্ৰুফ হৈ যাব। তো পেন কাৰ্ড, আই ডি প্ৰুফৰ কাৰণে ৰেচন কাৰ্ড, এড্ৰেছ প্ৰুফৰ কাৰণে এই দুটা লৈ আপুনি আধাৰ চেণ্টাৰত গ'লে আপোনাৰ আধাৰ কাৰ্ড বনাই দিব। লিখিছে আইনাল আলী। আইনাল আলীয়ে কুৱেশ্যন কৰিছে, মোৰ ৱাইফৰ কেয়াৰ অফত এড্ৰেছত মোৰ নাম বহাব লাগে, বহাব পাৰিম কেনেকৈ? আপুনি পাৰিব। আপোনাৰ লগত লিংক থকা যিকোনো ডকুমেণ্টছ এটা লৈ যাব। লৈ গ'লে আপুনি কেয়াৰ অফত আপোনাৰ নামটো লিখি দিব পাৰিব। তাৰ কাৰণে আপোনাৰ যদি মেৰিজ চাৰ্টিফিকেট থাকে, চবতকৈ বেষ্ট হয় মেৰিজ চাৰ্টিফিকেট। মেৰিজ চাৰ্টিফিকেট থাকিলে আপুনি কেয়াৰ অফত আপোনাৰ নামটো দিব পাৰিব আৰু এড্ৰেছ প্ৰুফত আপোনাৰ নাম বহাই দিব পাৰিব। আৰু যদি মেৰিজ চাৰ্টিফিকেটত নাথাকে, আপুনি এটা কাম কৰিব পাৰে, গাঁওবুঢ়াৰ চাৰ্টিফিকেট এটা পোৱা যায় ষ্টেণ্ডাৰ্ড ফৰ্মৰ, এইটো ষ্টেণ্ডাৰ্ড এনেক্সাৰ চাৰ্টিফিকেট হয়। সেইটো দি আপুনি গাঁওবুঢ়াৰ পৰা ছিগনেচাৰ কৰি আনি সেইটো দি আপোনাৰ কেয়াৰ অফত আপোনাৰ নামটো সোমাব পাৰে। চুলতান আলীয়ে লিখিছে, আধাৰ নম্বৰ আপডেট হওঁতে কিমান টাইম লাগে? হয়, আধাৰ নম্বৰ সাধাৰণতে আপডেট দিয়াৰ পিছত 3 পৰা 24 ঘণ্টা 24 আৱাৰ্ছৰ ভিতৰত আপডেট হৈ যায় নৰ্মেলি। কেতিয়াবা অলপ টাইমো লাগে, কেতিয়াবা 1 উইকো লাগি যায় কেতিয়াবা, কিন্তু 24 আৱাৰ্ছতে বেছিভাগ জেনেৰেট হৈ যায়। কনক কুলদীপ কুৱেশ্যন কৰিছে, মোৰ আধাৰ ছাছপেণ্ড হৈ গৈছে, কি কৰিব লাগিব? হয়, ছাছপেণ্ড হ'লে এইটো আপডেট কৰিব লাগিব, বায়'মেট্ৰিক আপডেট দিব লাগিব। আৰু যদি NRCৰ বায়'মেট্ৰিক আছিল আগতে, তাৰপিছতো আপুনি আধাৰ চেণ্টাৰত যায় ডুপ্লিকেটকৈ যদি বনাইছিল আধাৰটো, সেইটো ছাছপেণ্ড হ'লে এইটো আপোনাৰ এতিয়া এক্টিভেশ্যন বৰ্তমান হোৱা নাই। কেইদিনমান আগলৈকে বায়'মেট্ৰিক আপডেট দিলে এইখিনি এক্টিভেট হৈ গৈছিল, কিন্তু বৰ্তমান আপডেট হোৱা নাই। মীনাক্ষী ৰাজবংশী, মোৰ মাৰ আধাৰত ফিংগাৰ প্ৰিণ্টে কাম নকৰে, কি কৰিব লাগিব? এইটোৰ কাৰণে আপুনি বায়'মেট্ৰিক আপডেট দিলে হৈ যাব। আপুনি ওচৰৰ যিকোনো এনৰলমেণ্ট চেণ্টাৰত যাওক, যোৱাৰ পিছত বায়'মেট্ৰিক আপডেট দিব লাগে বুলি কৈ দিব। ইয়াতে বায়'মেট্ৰিক আপডেট দিলে যেতিয়া ছাকচেছফুল হৈ যাব, তেতিয়া আপোনাৰ ফিংগাৰ প্ৰিণ্ট পাই যাব। জয়নাল আব্দিনে লিখিছে, মোৰ ল'ৰাই 5 ইয়াৰ্ছৰ কম বয়সত আধাৰ বনাইছিল, এতিয়া 5 ইয়াৰ্ছ হৈছে বাট কণ্ট্ৰলত ফিংগাৰ নাপায়, কি কৰিব লাগিব? ইয়াৰ কাৰণে আপুনি আপডেট দিব লাগিব, যিহেতু এইটো মাইনৰ আধাৰ কাৰ্ড হয়। মাইনৰ আধাৰ কাৰ্ড 5 ইয়াৰ্ছৰ ডাউনত যিখিনি হয় সেইখিনিক মাইনৰ আধাৰ কাৰ্ড বুলি কয়, সেইখিনিত ফিংগাৰ লোৱা নাযায়। তো যেতিয়া 5 ইয়াৰ্ছ হৈ যাব, তো 5 ইয়াৰ্ছৰ পৰা 7 ইয়াৰ্ছৰ ভিতৰত আপুনি আধাৰ কাৰ্ডটো আপডেট দিব লাগে। এইটো মেণ্ডেটৰী আপডেট হয়।
তো আপুনি এনৰলমেণ্ট চেণ্টাৰত যাওক, আপডেট কৰক, আপডেট হৈ যাব, তেতিয়া আপোনাৰ কণ্ট্ৰলত ফিংগাৰ পাই যাব। संजय सिंह, क्या एसएसएलसी मार्कशीट से आधार डेट ऑफ बर्थ अपडेट हो सकता है? हाँ, जरूर हो सकता है भाई, क्यों नहीं। ये एसएसएलसी मार्कशीट में वो डेट ऑफ बर्थ लिखना वो रहना चाहिए। वो जैसा वो पास सर्टिफिकेट में रहता है ना डेट ऑफ बर्थ, वैसे ही रहना चाहिए मार्कशीट में भी। और जो मार्कशीट में भी नहीं है वो नहीं होगा। मार्कशीट में डेट ऑफ बर्थ क्लियरली लिखा होना चाहिए। कुछ जो मार्कशीट है उसमें वो क्लियरली लिखा रहता है, कुछ में नहीं लिखा रहता है। अभी जो नया मार्कशीट है उसमें लिखा रहता है, तो वो डाल सकते हैं, वो ऑप्शन है। ज़्यादा अच्छा है डेट ऑफ बर्थ के लिए वो बर्थ सर्टिफिकेट देने से कोई प्रॉब्लम नहीं होता है, वो हो जाता है। कुशल, मोर नेम टू चेंज কৰিব লাগে, হ'ব না ভাই? হৈ যাব, কিন্তু নতুন UIDৰ নতুন ৰুল আহিছে। যদি আপোনাৰ মেইন নামটো পুৰা কাৰেকশ্যন কৰিব খোজে, ফুল্লি কাৰেকশ্যন কৰিব খোজে, তেতিয়া আপোনাৰ ইয়াৰ কাৰণে গেজেটেড নটিফিকেশ্যন লাগিব। তো গেজেটেড নটিফিকেশ্যন নোহোৱাকৈ আপুনি নিজৰ নামটো ফুল্লি চেঞ্জ কৰিব নোৱাৰিব। ধৰক স্পেলিং মিষ্টেক হ'লে, যেনেকৈ জাকিৰ হুছেইন, জেও লিখে, কিছুমানে জেও লিখে, তো এইটো উচ্চাৰণটো একে আছে ন, চ' এইটো হৈ যাব। আৰু যিখিনি আপোনাৰ ফুল্লি নাম যদি চেঞ্জ কৰে, তেতিয়াহ'লে গেজেটেড নটিফিকেশ্যন মাষ্ট বি, এইটো লাগিবই। গেজেটেড নটিফিকেশ্যন নোহোৱাকৈ আপুনি নিজৰ নামটো বৰ্তমান চেঞ্জ কৰিব নোৱাৰে। মইনাল আলীয়ে লিখিছে, মোৰ কাগজেদি মোৰ ৱাইফৰ এড্ৰেছ চেঞ্জ হ'ব না? ভাই, আপোনাৰ কাগজেদি কেনেকৈ চেঞ্জ হ'ব? আপোনাৰ ৱাইফৰ কাগজ লাগিব, আপোনাৰ কাগজেদি নহয়। কিন্তু আপুনি এটা কাম কৰিব পাৰে, আধাৰ এনৰলমেণ্ট চেণ্টাৰত যাই চেল্ফ ডিক্লেৰেশ্যন দি আপোনাৰ নিজৰ নামটো আপোনাৰ ৱাইফৰ কেয়াৰ ওপৰত বহাব পাৰে। আৰু প্লাছ আপোনাৰ যিটো এড্ৰেছ আছে, সেইটো এড্ৰেছটো আপুনি আপোনাৰ আধাৰ কাৰ্ড হিচাপে যিটো এড্ৰেছ আছে সেইটো চেঞ্জ কৰি দিব পাৰে। জিয়াউৰ আলী, অনলাইন DOB চাৰ্টিফিকেট দি DOB চেঞ্জ হ'ব নেকি? হয়, অনলাইন চাৰ্টিফিকেট দি হ'ব, কিন্তু এইটো ছাইটটো আপোনাৰ প্ৰপাৰ হ'ব লাগিব। যদি dc.crsorgi.gov.in/ থাকে, .in/ৰ পিছত বেলেগ কোনো ৱাৰ্ড লিখা নাথাকে। একচুৱেলি এইটো হ'ল প্ৰপাৰ গভৰ্ণমেণ্ট যিটো ৱেবছাইট আছে, dc.crsorgi.gov.in, এইটো প্ৰপাৰ ৱেবছাইটটো আপোনাৰ শ্ব' কৰিব লাগিব। যদি তাতে শ্ব' কৰে, তেতিয়া আপোনাৰ চাৰ্টিফিকেট কাম হ'ব। আৰু যদি আপোনাৰ dc.crsorgi.gov.in আৰু তাতে আপোনাৰ আৰু বেলেগ কিবা কিবি লিখা থাকে, শ্লেছটো নাথাকে, শ্লেছৰ আগত কিবা কিবি লিখি থাকিলে সেইটো একচেপ্টেবল নহয়, সেইটো আপোনাৰ ৰিজেক্ট হৈ যাব দিয়াৰ লগে লগে। লাল মিয়া, 7 ইয়াৰ্ছত মোৰ ছোৱালীৰ আধাৰ কাৰ্ড বনাইছোঁ, এতিয়া আৰু আপডেট কৰিব লাগিব নেকি? এতিয়া 14 বছৰ হৈছে। ভাই, 14 বছৰ হ'লে আপডেট কৰিব নালাগে। এইটো 15 ইয়াৰ্ছৰ পৰা 17 ইয়াৰ্ছলৈকে আপডেটৰ সময়সীমা, এইখিনিৰ ভিতৰত আপুনি আপডেট কৰিব লাগিব, নহ'লে আধাৰ কাৰ্ড আপোনাৰ এইটো ৰিজেক্ট হৈ যাব বা ছাছপেণ্ড হোৱাৰ চান্স বেছি আছে। কুদ্দুছ আলী, NRC বায়'মেট্ৰিক ৰিচিপ্ট হেৰাইছে, এতিয়া পায় কি? ভাই, যদি মোবাইল নম্বৰটো আপোনাৰ লিংক আছে, তেনেহ'লে আপুনি এইটো মোবাইলেদি UIDৰ ৱেবছাইটত যায়, ফৰগেট এনৰলমেণ্ট নম্বৰ আপোনাৰ
নামটো আৰু মোবাইল নাম্বাৰটো পুট কৰি আপুনি সেন্ড কৰিলে আপোনাৰ যেটো এনৰোলমেন্ট নাম্বাৰ আছিল সেইটো এনৰোল নাম্বাৰটো শো হৈ যাব। আব্দুল কায়ুম ভাই, থ্যাংক ইউ, নাইস লিখিছে। আৰু এটা উপায় আছে, এনআৰচি বায়োমেট্ৰিক ৰিচিপ্টখন যদি হেৰাই যায় আপুনি এটা কাম কৰিব পাৰে, নিউ এনৰোল কৰক। নিউ এনৰোল কৰিলে আপোনাৰ যেটো নিউ এনৰোল কৰিব সেইটো ৰিজেক্ট হৈ যাব। ৰিজেক্ট হোৱাৰ পিছত আপোনাৰ যেটো বায়োমেট্ৰিক এনৰোলমেন্ট কৰিছিল সেইটো যদি জেনাৰেট হৈ আছে, তো নতুনকৈ যেটো এনৰোলমেন্ট কৰিব তাতে সেই নাম্বাৰটো, সেই ৰিচিপ্ট নাম্বাৰটো শ্ব' কৰিব। কৰিলে সেইটো নাম্বাৰ দি আপুনি আধাৰ নাম্বাৰটো আপুনি ওলাই ল'ব পাৰিব। আপোনাৰ বেছিভাগে এনআৰচি যিমান আধাৰ এনৰোল কৰিছিল গোটেইখিনি প্ৰায়ভাগ 80% আপোনাৰ আধাৰ জেনাৰেট হৈ গৈছে। অনলি 2%, 20%হে আপোনাৰ ৰিজেক্ট হৈ আছে। হাইফা আলী, গাঁওবুঢ়া চাৰ্টিফিকেট দি আধাৰ হ'ব না? নাই, নহ'ব গাঁওবুঢ়া চাৰ্টিফিকেট দি আধাৰ। এইটো আপোনাৰ গাঁওবুঢ়া চাৰ্টিফিকেট দিটো নহ'ব, কিন্তু এইটোৰ কাৰণে আপুনি গেজেট ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেট এটা পোৱা যায় UIDৰ। সেইটো চাৰ্টিফিকেট আপুনি গাঁওবুঢ়াৰ পৰা চিল মাৰি লৈ আহিলে সেইটো দি আপুনি এড্ৰেছ প্ৰুফৰ হিচাপে ইউজ কৰিব পাৰিব। কিন্তু আপুনি নিউ এনৰোলৰ কাৰণে একচুৱেলি এইটো ৰিজেক্ট হৈ যায় বেছিভাগ ক্ষেত্ৰতে। PR আলী লিখিছে, UCL বাইপাছ ID দি কাম কৰিলে কিবা প্ৰব্লেম হ'ব নেকি? ভাই, UCL বাইপাছ ID সেইটো আৰু কি বস্তু আমি গম নাপাওঁ। একচুৱেলি UCL বাইপাছ IDটো এইটো ইলিগেল হয়। তাৰপৰা আপুনি যেটো ফিংগাৰ দিয়ে সেইটো ফিংগাৰটো যেটো ৱেবছাইটত দিয়ে, ৱেবছাইট দি বনায়, সেইটো ৱেবছাইটত থাকিয়ে যায়। সেইটো যদি আপোনাৰ ভৱিষ্যতে আপোনাৰ একাউণ্ট, আজিকালি যিমান একাউণ্ট আছে বেছিভাগ একাউণ্টে আধাৰ বেছ হয়, তো আধাৰ লিংক থকা হয়। গতিকে যদি আপুনি ধৰক বাইপাছ ID দি আপোনাৰ মোবাইল নাম্বাৰ চেঞ্জ কৰিছে, এড্ৰেছ প্ৰুফ চেঞ্জ কৰিছে, সেইটো ৱেবছাইটত থাকিয়ে যায়। থকাৰ পিছত আপুনি সেইটো ৱেবছাইটৰ পৰা সেই যিজন ৱেবছাইটৰ গৰাকী হয় তেখেতে আপোনাৰ মিছ ইউজ কৰিব পাৰে। আপোনাৰ আজিৰ যুগত যিখিনি বেংক আছে গোটেইখিনি ফিংগাৰ প্ৰেছ হয়। গতিকে ইয়াৰ তাতে ফিংগাৰৰ যেতিয়া গোটেই কেপচাৰটো সিয়াৰ হাতত থাকিব, ফুল কণ্ট্ৰলটো সিয়াৰ হাতত থাকিব, আপোনাৰ টকা যেতিয়া তেতিয়া ওলাই ল'ব পাৰিব, তেতিয়া আপুনি একো কৰিব নোৱাৰে। তো মোৰ হিচাপে UCL বাইপাছ IDত আপুনি নোযোৱাটোৱেই ভাল। গণেশ আলীয়ে লিখিছে, মোৰ DOB একবাৰ চেঞ্জ কৰিছোঁ, এতিয়া নেক্সট টাইম চেঞ্জ কৰিব পৰা নাই। ভাই, DOB একচুৱেলি ওৱান টাইমে হয়, এইটো বাৰে বাৰে চেঞ্জ কৰিব নোৱাৰে। কিন্তু এটা কাম কৰিব পাৰে, যেতিয়া লিমিট পাৰ হৈ যায় তেতিয়া DOBৰ কাৰণে আপুনি এপ্লাই কৰি আপুনি এইটো মেইল কৰি পঠাব লাগিব UIDৰ অফিচত। মেইল কৰি পঠালে আপোনাৰ এটা ডিক্লেৰেশ্যন দিব লাগিব DOBৰ। আগৰ যিটো বাৰ্থ চাৰ্টিফিকেট আছে, যিটো দি আপুনি আধাৰ বনাইছিল, সেইটো ডেট অফ বাৰ্থৰ প্ৰুফ দিব লাগিব, আৰু নিউ যিটো আপোনাৰ ডেট অফ বাৰ্থ হয় সেইটোৰো প্ৰুফ দিব লাগিব। দুয়োটা প্ৰুফ দি পেলাই আপুনি ডিক্লেৰেশ্যন চাৰ্টিফিকেট চাইন কৰি তাৰপিছত আপুনি UIDৰ ৱেবছাইটত যিটো মেইল আছে মেইলত পঠাই দিব লাগিব। তেতিয়া UID এইটো বিবেচনা কৰি আপোনাৰ আপডেট কৰি দিব। নজৰুল ইছলামে লিখিছে, দাদা UIDৰ মাষ্টাৰ পেকেট ইজ ইনএক্টিভ এণ্ড নট এ ডিচাইডেড পেকেট। ভাই, এইটো তুমিও গম পোৱা ময়ো গম পাওঁ, একেই ছেম কেছ হয়। এইটো এতিয়ালৈকে সমাধান অহা নাই, তো এইটো আমি জনাব লাগিব ৰ'বা ওপৰত কি কৰে।
আমাৰ নজরুল ইসলাম এখেতেও আধাৰ সুপারভাইজার হয়। জাহাঙ্গীর আলম এখেতেও আধাৰ সুপারভাইজার হয়। আমার লগত লাইনতে আছে, নাইস বুলি লিখিছে। থ্যাংক ইউ জাহাঙ্গীর ভাই। এইটো বেছিভাগ সমস্যা হৈছে এনআৰচি যিটো বায়োমেট্ৰিক আছিল, বায়োমেট্ৰিক থকাৰ পিছতো যিবোৰ মানুহে আপোনাৰ ফিংগাৰ অল্টাৰনেট কৰি বনাইছিল, একচুৱেলি এইটো ইলিগেল হৈছিল। যিখিনি অপাৰেটৰে বনাইছিল গোটেইখিনি ছাছপেণ্ড হৈ গৈছে, আৰু যিখিনি বনাই দিছে সেইখিনিৰো এতিয়া অৱস্থা কাহিল হৈছে, কাৰণ সিহঁতৰ আধাৰটো ছাছপেণ্ড হৈ গৈছে, ডিএক্টিভেট হৈ গৈছে। এতিয়া আমি ট্ৰাই কৰি আছোঁ, আপডেট কৰিলেও কেইদিনমান আগলৈকে হৈ আছিল, কিন্তু বৰ্তমান UIDAI মাষ্টাৰ পেকেট ইনএক্টিভ এণ্ড ৰিজেক্ট বুলি দেখায়। তো এইটোৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ বাহিৰে একো নাই। নহ'লে আপুনি এটা কাম কৰিব পাৰে, UIDAI যিটো ৰিজনেল অফিচ আছে গুৱাহাটীত, তো ৰিজনেল অফিচৰ লগত কণ্টেক্ট কৰক, তো তাতে সমাধান হৈ যাব কিজানি। এতিয়া যিটো আপডেটৰ ছিষ্টেমটো একচুৱেলি আপোনাৰ যিখিনি ল'ৰা ছোৱালী 5 ইয়াৰ্ছৰ ডাউনত আছিল, সেইখিনি ল'ৰা ছোৱালী মাইনৰ একচুৱেলি আধাৰ কাৰ্ড হৈ গৈছিল। সেইখিনি আপোনাৰ 5 ইয়াৰ্ছৰ যেতিয়া হৈ গৈছে, তো 5 ইয়াৰ্ছৰ পৰা 7 ইয়াৰ্ছৰ ভিতৰত আপুনি সেইখিনি আধাৰ কাৰ্ড আপডেট দিবই লাগিব। এইটো মেণ্ডেটৰী আপডেট হয়। সেইটো নিদিলে আপোনাৰ আধাৰটো ছাছপেণ্ড হৈ যোৱাৰ চান্স আছে। তো আমাৰ গোটেই কামৰূপ ডিষ্ট্ৰিক্টত যিমান অপাৰেটৰ আছে, গোটেই অঞ্চলতে অপাৰেটৰ আছে। যেনেকৈ চন্তলিত আছে জাহাংগীৰ আলম, তাৰপিছত গৰৈমাৰীত আছে নজৰুল ইছলাম, নৰ্থ গুৱাহাটীত আছে আপোনাৰ দেৱজিৎ ডেকা, ৰাণী ডেভেলপমেণ্ট ব্লকত আছে ৰেজ্জাক, আব্দুল ৰেজ্জাক, ছয়গাঁৱত আছে নুৰ ইছলাম। আপুনি ঠায়ে ঠায়ে আমাৰ যিমান চেণ্টাৰ আছে চব জেগাতে, চব ঠাইতে আপুনি যাব পাৰিব, যাই তাতে আধাৰ আপডেট দিব পাৰিব। আৰু যিকোনো সমস্যা নিউ এনৰোল কৰক বা আপডেট হওক, নাম চেঞ্জ কৰক, ডেট অফ বাৰ্থ চেঞ্জ কৰক, আপুনি গ'লে পাৰি। আসসালামু আলাইকুম, কি খবৰ? ভালে দিয়া ফৰিদা বেগম, বহুত দিন পিছত। তোমাৰ কি খবৰ? আমাৰ যিখিনি আধাৰ চেণ্টাৰ আছে গোটেইখিনিয়ে এনি টাইম আপোনাৰ ডেইলি পাব আপুনি। যেনেকৈ চন্তলিত জাহাংগীৰ আলম, গৰৈমাৰীত নজৰুল ইছলাম, ৰাণী ডেভেলপমেণ্ট ব্লকত আপোনাৰ ৰেজ্জাক, আব্দুল ৰেজ্জাক। আপুনি কালাতলিতো তেখেতক পাই যাব। নুৰ ইছলামক আপুনি বালিজাৰত পাই যাব, তেখেতে ছয়গাঁৱতো কাম কৰে। তাৰপিছত জেহেৰুল ইছলাম, আপুনি এইটো চমৰীয়াত পাই যাব, চমৰীয়া। আৰু যদি আপুনি নৰ্থ গুৱাহাটীত কাম কৰে তেতিয়া দেৱজিৎ ডেকাক পাই যাব। একচুৱেলি যিখিনি আপডেট আছিল আপোনাৰ 5 ইয়াৰ্ছৰ ওপৰত, যিখিনি 5 ইয়াৰ্ছ হোৱাৰ লগে লগে আপুনি এইটো আপডেট দিব লাগে একচুৱেলি। 5 ইয়াৰ্ছৰ পৰা 7 ইয়াৰ্ছৰ ভিতৰত। আৰু আপোনাৰ 15 ইয়াৰ্ছ যেতিয়া পৰিব, 15 ইয়াৰ্ছৰ পৰা 17 ইয়াৰ্ছৰ ভিতৰত আপুনি আধাৰ আপডেট দিব লাগিব। আৰু যিখিনি 10 ইয়াৰ্ছ হৈ গৈছে আধাৰ বনোৱা, সেইখিনিও আপডেট যদি বিচাৰে তো আপডেট দিয়াটো বাধ্যতামূলক হয়। তো তেতিয়াও আপডেট দিব লাগিব। গৰৈমাৰীত কাক পাব? গৰৈমাৰীত
নজরুল ইসলাম। ফৰিদা বেগম গুৱাহাটীতো আছে দিয়া, বহুত কেইটা চেণ্টাৰ আছে, উলুবাৰীতো যাব পাৰা। সন্তলিত জাহাংগীৰ আলম, হয় সন্তলিত জাহাংগীৰ আলমক পোৱা যাব। ফৰিদা বেগম গড়চুকতো পাই যাবা, গণেশগুৰিতো আছে, আৰু তোমাৰ উলুবাৰীতো আছে, হাতীগাঁৱতো আছে। যিখিনি আধাৰ আপোনাৰ ৰিজেক্ট হৈ গৈছে বা ছাছপেণ্ড হৈ গৈছে, সেইখিনি আধাৰক মই এটা পৰামৰ্শ, আপোনালোকে এটা কাম কৰক, আধাৰ এনৰলমেণ্ট চেণ্টাৰত যাওক, যাই ডেট আপোনাৰ বায়'মেট্ৰিক আপডেটটো দি লওক। যদি আপোনাৰ কপাল ভাল আছে আপডেট হৈ যাব, আৰু যদি এতিয়া মাষ্টাৰ পেকেট ৰিজেক্ট বুলি দেখায়, সেইটো আধাৰ আমাৰ এই চেণ্টাৰৰ পৰা নহয়, সেইটো আপুনি ৰিজনেল অফিচত কণ্টেক্ট কৰিব লাগিব। দাদা আপোনাক ক'ত পাব? মোক গড়াইমাৰীত পাই যাবা দিয়া, গড়াইমাৰীত পাই যাবা। ফৰিদা বেগম, আচ্ছা, মোৰ অলপ আপডেট কৰিব আছিল। কি আছিল আপডেট? ফৰিদা বেগম, মোৰ অলপ আপডেট কৰিব আছিল। কি আছিল আপডেট, কোৱা। এজনে লিখিছে সন্তলিত কাক পাম? সন্তলিত জাহাংগীৰক পামনে? পাব, জাহাংগীৰক পাই যাব, জাহাংগীৰ এনি টাইম থাকেই সন্তলিত। ফোন নাম্বাৰ চেঞ্জ কৰিব লাগে, ফৰিদা বেগম। হৈ যাব, এইটো 24 আৱাৰ্ছৰ ভিতৰতে হৈ যায়। তুমি তাতে ওচৰতে এনৰলমেণ্ট চেণ্টাৰত গ'লে হ'ল, আধাৰ কাৰ্ডটো লৈ। ডকুমেণ্টছ একো নালাগে ফোন নম্বৰৰ কাৰণে। ফোন নম্বৰটো লৈ যাবা, তাতে হৈ যাব দিয়া। কালাতলীত আব্দুল ৰাজ্জাকক পাই যাব। আব্দুল ৰাজ্জাক অহা নাই এতিয়ালৈকে অনলাইনত। ইলিয়াছ আহমেদ, আসসালামু আলাইকুম দাদা, ভালে আছে? ভালে আছো ভাই, আপোনাৰ কি খবৰ? সংগীতা ডেকা, কি খবৰ, ভালে আছেনে? একচুৱেলি আমাৰ যিখিনি বাৰ্থ চাৰ্টিফিকেট আছিল, বেছিভাগ ক্ষেত্ৰতে এইটো ভুল হৈছে। কিছুমান ধৰক অনলাইন বাৰ্থ চাৰ্টিফিকেট আমাক ছাবমিট কৰিছে, কিন্তু সেইখিনি আধাৰ কাৰ্ড হোৱা নাই, আৰু সেইখিনি নহয়ও। আগতে একচুৱেলি UIDAI ধৰিব পৰা নাছিল এইবিলাক যে ডুপ্লিকেট হয়। তো ডুপ্লিকেট চাৰ্টিফিকেটখিনি এতিয়া যিমান ডুপ্লিকেট চাৰ্টিফিকেট দিয়া হোৱা আছে, বা যিখিনি ছাবমিট কৰা হৈ আছে ডুপ্লিকেট চাৰ্টিফিকেট, গোটেইখিনি ৰিজেক্ট হৈ আছে। 2-3 মাহ প্ৰচেছত থাকি তাৰপিছত নিজে নিজে ৰিজেক্ট হৈ যাই আছে। তো এইখিনি UIDAI মানি লোৱা নাই এতিয়ালৈকে। তো আপোনালোকে যিমান চাৰ্টিফিকেট বনাব, চব মেডিকেলৰ পৰা বনাই যেন, তাৰ কাৰণে অনুৰোধ থাকিল। কাৰণ অনলাইনৰ চাৰ্টিফিকেট একচেপ্টেবল নহয়, এইটো আপোনাৰ মেডিকেলৰ কোনো ৰিকগনাইজ নকৰে। গতিকে মেডিকেলৰ পৰা আপুনি চাৰ্টিফিকেটটো বনাই ল'ব, চবতকৈ বেষ্ট হ'ব। তেতিয়া আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট হোৱাটো 100% চিয়'ৰ হৈ যায়।
এটা বহুত ৱেবছাইট ওলাইছে, যিবিলাক ৱেবছাইটৰ পৰা আপুনি ডেট অফ বাৰ্থৰ যিটো চাৰ্টিফিকেট হয়, DOB চাৰ্টিফিকেট হয়, সেইটো আপোনাৰ 30 টকা 40 টকা 50 টকা খৰচা কৰি আপুনি ডেট অফ বাৰ্থ চাৰ্টিফিকেট ওলাব পাৰে। কিন্তু সেইটো চাৰ্টিফিকেট আপোনাৰ UIDAI ৱেবছাইটে মানি নলয়। বৰ্তমান এইবিলাক চব চেকিং হৈ আছে। আৰু ডেট অফ বাৰ্থৰ কাৰণে মই এটা ছাজেশ্যন দিওঁ। ডেট অফ বাৰ্থৰ কাৰণে যিখন চাৰ্টিফিকেট আপোনালোকে দিব বিচাৰে, ধৰক তাতে পাছপৰ্টটো উল্লেখ আছে, কিন্তু পাছপৰ্ট আপুনি ছাবমিট কৰিলে তেতিয়া ৰিজেক্ট মাৰি দিয়ে বৰ্তমান। তো ডেট অফ বাৰ্থ চেঞ্জ কৰাৰ কাৰণে আপুনি DOB চাৰ্টিফিকেটে মেণ্ডেটৰী হয়, সেইটোৱে আপুনি দিয়াৰ কাৰণে ট্ৰাই কৰিব। বেলেগ চাৰ্টিফিকেট একচেপ্ট নহয় বৰ্তমান। মাৰ্কশ্বিট দিলেও 2-3 বাৰ ৰিজেক্ট কৰি আছে UIDAI ফালৰ পৰা। হঠাৎ আপোনাৰ 100ৰ ভিতৰত 40টা জেনেৰেট হয়, 60টা আপোনাৰ ৰিজেক্ট হৈ আছে। কিন্তু ডেট অফ বাৰ্থ অৰিজিনেল জেনুইন চাৰ্টিফিকেট দিলে আপুনি 100% আপোনাৰ জেনেৰেট হৈছে 100%। সুলতান আলীয়ে লিখিছে, যদি আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক কৰা হয়, সেইটো বেংকতো লিংক হৈ যাব নেকি নিজে নিজে? নাই ভাই, লিংক কোনো চিষ্টেম নাই। এইটো আধাৰ কাৰ্ডত আপুনি আপডেট কৰিছে মানে আধাৰ কাৰ্ডতে আপডেট হ'ব। তো বেংকত লিংক কৰাৰ কাৰণে বেংকত যাব লাগিব। বেংকত যাই পেলাই বেংকৰ পৰা আপডেট কৰিব লাগিব। এইটো বেংকৰ কাম। এইটো আধাৰ কাৰ্ডৰ আপডেট কৰিলে আপডেট নহ'ব। বেংকত যাই কৰিব লাগিব এইটো আপডেট। জয়নাল আব্দিনে লিখিছে, আধাৰ কাৰ্ডত পেন কাৰ্ড কেনেকৈ লিংক কৰিম? বা এইটো পেন কাৰ্ডৰ যিটো ৱেবছাইট আছে, ৱেবছাইটত যায় আধাৰ এণ্ড পেনটো তাতে লিংক কৰিব পাৰিব। বৰ্তমান ফ্ৰী হৈ আছে। আগতে চাৰ্জেবল আছিল 1000, বৰ্তমান চাৰ্জেবল নহয়, চাৰ্জেবলটো হটাই দিছে। মোৰ জিয়াউৰালীয়ে লিখিছে, মোৰ পেন কাৰ্ড দুটা আছে, তো এটা পেন কাৰ্ড মই কেনেকৈ চাৰেণ্ডাৰ কৰিম? হয়, আপুনি চাৰেণ্ডাৰ কৰিব পাৰিব। তাৰ কাৰণে আপডেট কৰক পেন কাৰ্ড আপডেট কৰোঁতে আপডেট ফৰ্মতে চাৰেণ্ডাৰৰ এটা অপশ্যন আছে। তাতে আপোনাৰ যিটো পেন কাৰ্ড আপুনি চাৰেণ্ডাৰ কৰিব খোজে, সেইটো পেন কাৰ্ডটো আপুনি তাতে লিখি পেলাই বাকী প্ৰচেছ কৰক। সেইটো হৈ যাব, ডিএক্টিভেট হৈ যাব পেন কাৰ্ডটো। বেছিভাগ যিবিলাক চাৰ্টিফিকেট আছে, অৰিজিনেল জেনুইন চাৰ্টিফিকেট, সেইবিলাক আপুনি dc.crsorgi.gov.in এইখিনি ৱেবছাইট আপুনি ভালকৈ চাই ল'ব। যদি dc.crsorgi.gov.in/ থাকে, তো এইটো আপোনাৰ স্লেছৰ পিছত CRS থাকিব। এইখিনি থাকিলে আপোনাৰ চাৰ্টিফিকেট জেনুইন হয়। আৰু যদি dc.crsorgi.gov.in/verify.com, verify.in, .tk এইবিলাক থাকিলে আপোনাৰ এইটো চাৰ্টিফিকেট একচুৱেলি ডুপ্লিকেট হয়। এইটো আপুনি UIDAIত যদি ছাবমিট কৰে, এইটো একচেপ্টেবল নহ'ব। তাৰ কাৰণে আপুনি সদায় চেক কৰিলে হ'ল চাৰ্টিফিকেটৰ যিটো URL আছে, আপুনি স্কেন কৰাৰ পিছত URLটো শ্ব' কৰিব। খালি URLটো কিছুমানে এনেকুৱা আছে, আপোনাৰ ধৰক crorgi.gov.in/.verify এনেকুৱা কিবা কিবি আছে। তো
সেইটো চাৰ্টিফিকেট আপোনাৰ অনলাইনত শ্ব' কৰিব। অনলাইনত শ্ব' কৰিলে কি হ'ব, এইটো আপোনাৰ নিজে বনোৱা চাৰ্টিফিকেট হয়। সেইটো একচুৱেলি গভৰ্ণমেণ্ট চাৰ্টিফিকেট নহয়। তো গভৰ্ণমেণ্ট চাৰ্টিফিকেটৰ কাৰণে আপোনাৰ যিটো URL দিয়া আছে dc.crsorgi.gov.in, এইটোৱে অনলি ৱেবছাইট হয়। এইটো ৱেবছাইটৰ বাহিৰত যিমান ৱেবছাইট আছে চব ভুৱা হয়, ফেক হয়। আৰু যিখিনি আপোনাৰ অনলাইনৰ চাৰ্টিফিকেট আছে সেইখিনি চাৰ্টিফিকেটো আপোনালোকে অফলাইনৰ চাৰ্টিফিকেটখিনি অনলাইন কৰি ল'ব। তাৰ কাৰণে আপুনি মেডিকেলত যাব, অফলাইনৰ চাৰ্টিফিকেটটো জমা দিলেই হ'ল। জমা দিয়াৰ পিছত তেখেতসকলে প্ৰচেছ কৰি অনলাইন কৰি দিব চাৰ্টিফিকেটটো। তো আজিলৈকে ইমানে। সকলোৱে ভালে থাকক। কথাৰ কিবা ভুল চুল হ'লে ক্ষমা কৰিব। আৰু সদায় ছাপোৰ্ট পাম বুলি আশা ৰাখিলোঁ। থেংক ইউ।